হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু এটি সলিউশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত জনাম যে আপোনালোকে কেনেকৈ গ্ৰেড 3 পোষ্টৰ কাৰণে যিটো এপ্লাই কৰিছিলে সেইটোৰ কাৰণে এডমিট কেনেকৈ ডাউনলোড কৰিব পাৰিব, সেইটো কেনেকৈ ডাউনলোড কৰিব মই এইটো ভিডিঅ'ত দেখুৱাই দিম। তো বলক মই পোনপ্ৰথমে আপোনালোকে যদি এই চেনেলত ফাৰ্ষ্ট আহিছে আপোনালোকে অনুগ্ৰহ কৰি এই চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ৰিলেটেড ভিডিঅ' পাবৰ কাৰণে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো কেনেকৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব মোবাইলৰ সহায়তে, আপোনালোকৰ চাইবাৰ কেফে বা CSC চেণ্টাৰত যাবলৈ নালাগে। তো মই এই ৱেবছাইটখনৰ লিংক ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাইৰেক্ট এই ৱেবছাইটতখন আহি যাব। তাৰপিছত ইয়াত চাওক, ইয়াত লিখা আছে ডাউনলোড এডমিট কাৰ্ড। এইটো অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ৱেবছাইট খোল খাব। এই ৱেবছাইটখনত আপুনি ইয়াত লিংক 1 দেখিছে, লিংক 2 দেখিছে, লিংক 3 দেখিছে। আপুনি লিংক 1ত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন উইণ্ডোজ খোল খাব। ইয়াত আইডি আৰু পাছৱৰ্ডখন লিখি দিব। যদি আপোনালোকৰ আইডি আৰু পাছৱৰ্ডখন মনত নাই তেন্তে ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড চাই আছে, এইটোতো নাই আপোনাৰ ওচৰত, ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব। ইয়াত চাওক, ইয়াত মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ, আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো ইয়াত দিব আৰু ডেট অফ বাৰ্থটো তলত দিব। দিয়াৰ পিছত আপোনাক ছাবমিট মাৰি দিব। আপোনাৰ মোবাইলত ৰেজিষ্টাৰ মোবাইলত এনেকুৱাকৈ আপোনাৰ ৰেজিষ্টাৰ মোবাইলত আইডি পাছৱৰ্ডখন আহি যাব। এনেকুৱাকৈ আইডি পাছৱৰ্ডখন দি ছাবমিট কৰাৰ লগে লগে এনেকুৱা আইডি পাছৱৰ্ড দিয়াৰ লগে লগে এনেকৈ লগ ইন হৈ যাব। লগ ইন হোৱাৰ পিছত ইয়াত চাওক, ইয়াত এটা অপশ্যন আছে এডমিট কাৰ্ড পেপাৰ 3। এডমিট কাৰ্ড পেপাৰ 3 HSLC লেভেল মানে 3rd গ্ৰেডৰ এডমিট কাৰ্ডখন আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাওক, এইখন মোৰ এডমিট কাৰ্ড ডাউনলোড হৈ গৈছে। ইয়াত এইটো অপশ্যনত মই ক্লিক কৰি দিলে আৰু PDF-খন ডাউনলোড হৈ যাব। তো যদি ভিডিঅ'খন ভাল লাগিছে তেন্তে এটা লাইক কৰি দিবলৈ পাহৰি নাযাব। আৰু এই চেনেলখন যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়ালৈকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখক। এইটো ভিডিঅ'ত এইখিনিয়ে। থেংকছ ফৰ ৱাচিং।